আউনিবাৰী অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনা সভাপতি উপাধ্যায় মহোদয় আৰু লগতে অতি মৰমৰ অতি শ্ৰদ্ধাৰ আজি সভাত অলংকৃত কৰা অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ আজি এই সভাখন অনুষ্ঠিত হোৱাটো বহুত ভাল প্ৰথম ৰাতিপুৱা কাৰ্যসূচীৰ পৰাই যিখিনি আমাৰ ভেকচন প্ৰতিযোগিতা হৈছিল সঁচাকৈ আজিৰ দিন বহুত ভাল হৈছে আজি আগৰ পৰা যদিও প্ৰতিযোগিতাবিলাক আৰম্ভ হৈছিল কিন্তু এই বছৰটো অলপ মানে পাৰ্থক্য আছে বুলি ভাবিছোঁ কিয়নো সকলো উৎসাহ উল্লাহ হৈ ওলাই আহিছে মই বহুত ভাল পাইছোঁ কিয়নো বিশেষকৈ মই আমাৰ অংগনবাড়ীৰ ফালৰ পৰা কোনো অৰ্ডাৰ দিয়া নাছিলে খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাবলৈ কিন্তু মই যেহেতু এইখন LP স্কুলৰ লগতে জড়িত হৈ আছোঁ সেইকাৰণে মই প্ৰতি বছৰে শিশুসকলক LP স্কুলৰ লগত সামঞ্জস্য ৰাখি মই খেলবিলাক খেলা গৈছোঁ যিমান পাৰিছোঁ সৰু সৰু এতিয়া তেওঁলোকক পুৰস্কাৰ দিয়াৰ মই ব্যৱস্থা কৰি আহিছোঁ এইবাৰো ভাবিলোঁ মই তেনেকৈ খেলবিলাক খেলাম আৰু মই যিহেতু এটা মই গ্ৰুপ খুলি লৈছিলোঁ তাত সকলো অভিভাৱকে প্ৰতিদিনাই মই কওঁ আপোনালোকে শিশুসকলক লৈ আনকচোন খেল খেলাবলৈ কিন্তু দুখৰ বিষয় প্ৰথম দিনা মানে কোনো শিশুৱে নাই দুজন শিশু আহিলে দ্বিতীয় দিনা আহিলে 3জন কিন্তু আমি এতিয়া 3জন শিশুক লৈ কোনো কম্পিটিশ্যন কৰিব নোৱাৰোঁ তথাপি মোৰ সহকৰ্মী গায়ত্ৰী দেৱীয়ে ক'লে যে বাইদেউ নহয় আমি 4জন হ'লেও বা কিবা এটা খেল খেলাই দিওঁ তাৰপিছত তৃতীয় দিনা মই কি কৰিলোঁ চকী খেল খেলালোঁ তেওঁলোকক ৰাতিপুৱা মই বিনম্ৰ অনুৰোধ জনালোঁ ক'লোঁ যে আপোনালোকে লৈ আনক কেইজনমান অভিভাৱকে শিশু 4জন আনিলে তেতিয়া মই চকী খেল খেলালোঁ তাৰপিছত চকী খেলাৰ পিছত আৰু দ্বিতীয় দিনা চতুৰ্থ দিনা এগৰাকী অভিভাৱকে ক'লে যে আপোনালোকে একো খেল নেখেলায় কিন্তু মোৰ দুখ লাগিছে মই কিয় খেল খেলাব বস্তু জানা মইতো খেলাই আছোঁ কিন্তু কোনো নাহে আপোনালোকে এতিয়া অভিভাৱকৰ উপস্থিত আছে কওকচোন বাৰু মই ভইচ মেছেজ দি আছোঁ নাই ইয়াৰ মাজতে আছে মই সকলো মোৰ অংগনবাড়ী অভিভাৱক মই জড়িত কৰিছিলোঁ আৰু প্ৰতিদিনেই মই তেওঁলোকক মই যিবিলাক কাৰ্যকলাপ কৰোঁ দি আছোঁ মই কিমান দূৰ আপোনালোকক দিব পাৰিছোঁ সেৱা নাজানো কিন্তু মই আপ্ৰাণ চেষ্টা কৰিছোঁ মই এই বিদ্যালয়খনৰ যেনেকৈ আমাৰ LP স্কুলখনে ME-খনেই হওক অগ্ৰগতি লাভ কৰিছে মই ভাবোঁ যে মোৰ অংগনবাড়ী পায় যিহেতু এটি শিশু প্ৰথম অৱস্থাটো কোনে শিকায় আমাৰ অংগনবাড়ীতে আমি প্ৰথম ক শব্দটো শিকায় প্ৰাথমিক বিদ্যালয়ত নহয় আমাৰ অংগনবাড়ীতে শিকায় তেওঁলোকক আমি কিমান কষ্টৰে কৰিবলগীয়া হয় অভিভাৱকসকলে নিশ্চয় ক'ব এজন শিশু যেতিয়া কান্দিব আমি মই কোচত লৈ বহুৱাই তাক বহুত দেৰি মৰম কৰাৰ পিছত তাক আকৌ মই ছবি দেখুৱাওঁ কিবা এটা দেখুৱাই মেলি তাক ঠাণ্ডা কৰোঁ মই অভিভাৱকক কওঁ যে আপোনালোকে যাওক মই পাৰিম নহয় খুব মানে মৰমেৰে তাক মই আমি ৰাখিছোঁ তেনেকৈ বহুত অভিভাৱক আছে ইয়াৰ পৰা এতিয়া প্ৰাইভেটলৈ গুচি গৈছে বহুত দুজন শিশু তেওঁলোকে নিশ্চয় ক'ব অপ্ৰিয় হ'লেও সত্য মই এইটো ক'মেই কিয়নো মই বহুত কষ্ট কৰিছোঁ এই মানে চেণ্টাৰটোৰ কাৰণে ৰাইজে দেখিছে